খণ্ডৰ কৰ্মচাৰীক 60 বছৰ বয়সৰ পিছত মাহিলী পেঞ্চন প্ৰদানৰ প্ৰকল্প গ্ৰহণ ধুবুৰী জিলাৰ অসম বাংলাদেশ সীমান্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বোল্ড কিট নামৰ অত্যাধুনিক প্ৰযুক্তিৰ স্মাৰ্ট ফেন্সিং উদ্বোধন আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত নাগপুৰত অনুষ্ঠিত দ্বিতীয় এদিনীয়া ক্ৰিকেট খেলত ভাৰতৰ 251 ৰানত জয়লাভ শৃংখলাত 2-0ৰ অগ্ৰগতি নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি গুজৰাটৰ গান্ধীনগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন আঁচনিৰ শুভাৰম্ভ কৰে উল্লেখযোগ্য যে এই বছৰৰ ফেব্ৰুৱাৰী মাহত দাখিল কৰা অন্তৰ্বৰ্তী বাজেটত অসংগঠিত খণ্ডৰ কৰ্মী আৰু শ্ৰমিকসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি ঘোষণা কৰা হৈছে এই আঁচনিৰ অধীনত অসংগঠিত খণ্ডৰ কৰ্মচাৰীক 60 বছৰ বয়সৰ পিছত 3000 টকাকৈ মাহিলী পেঞ্চন প্ৰদান কৰা হ'ব এই আঁচনিয়ে অসংগঠিত খণ্ডৰ প্ৰায় 10 কোটি শ্ৰমিকক উপকাৰ সাধিব এই উপলক্ষে গান্ধীনগৰৰ অন্নপূৰ্ণা ধাম মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এখন সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান দেশ কৃষক আৰু সৈনিকসকলৰ হাতত সুৰক্ষিত হৈ আছে জনসাধাৰণে খাদ্য আৰু সুৰক্ষা দুয়োটাই লাভ কৰিছে ধৰ্মীয় সাংস্কৃতিক আৰু সমূহীয়া অনুষ্ঠানবোৰে পৰিৱেশ সংৰক্ষণ আৰু সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে मां भारती को कई प्रकार के तिलक हुए होंगे बहुतों ने अपने रक्त से भी मां भारती का तिलक किया होगा लेकिन ये योजना ऐसी है कि मेरे देश के 40-45 करोड़ श्रमिकों के पसीने का तिलक आज मैं মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যখনৰ অসংগঠিত খণ্ডৰ 1,80 লাখ শ্ৰমিকে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনাৰ অধীনত মাহিলী সামান্য বৰঙণিৰে বৃদ্ধকালত সামাজিক সুৰক্ষা লাভ কৰিব কালি গুৱাহাটীৰ মাছখোৱাৰ আইটিএ কেন্দ্ৰত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনাৰ শুভাৰম্ভ কৰি কয় যে ৰাজ্য চৰকাৰে জনধন যোজনা দীনদয়াল উপাধ্যায় দিব্যাংগ সহায় আঁচনি মুদ্ৰা যোজনা ষ্টাৰ্টআপ ইণ্ডিয়া মেক ইন ইণ্ডিয়া ইত্যাদি আঁচনিৰ অধীনত অসংগঠিত খণ্ডৰ সকলৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে মনধন যোজনাৰ অধীনত মাহিলী বৰঙণি আগবঢ়োৱা অসংগঠিত খণ্ডৰ শ্ৰমিকে 60 বছৰৰ পিছত 3000 টকাকৈ পেঞ্চন লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে চাহ বাগিচা অঞ্চলত শ্ৰমিকসকলক সচেতন কৰি তোলাৰ উদ্দেশ্যে আঁচনি গ্ৰহণ কৰিবলৈ শ্ৰম কল্যাণ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে অনুষ্ঠানত শ্ৰম বিভাগৰ ৰাজ্য মন্ত্ৰী পল্লৱ লোচন দাস শ্ৰম বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা আৰু শ্ৰম আয়ুক্ত নাৰায়ণ কোঁৱৰো উপস্থিত আছিল সমগ্ৰ দেশৰ লগতে লখিমপুৰ জিলাতো কালি প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনাৰ শুভাৰম্ভ কৰা হয় এই উপলক্ষে লখিমপুৰ জিলা পুথিভঁৰালত অনুষ্ঠিত এখন সভাত অতিৰিক্ত উপায়ুক্ত ডক্টৰ আশৰাফুল আমিন জিলা শ্ৰমিক বিষয়া প্ৰসন্ন তায়ুং জিলা কমন সাৰ্ভিস কেন্দ্ৰৰ বিষয়া চন্দন শইকীয়া আহমদ হুছেইন আৰু মিথুন মুখাৰ্জীও উপস্থিত আছিল এই আঁচনিৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে 60 বছৰৰ পাছত মাহে 3000 টকাকৈ পেঞ্চন লাভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কালি ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তত বোল্ড কিট নামেৰে পৰিচিত স্মাৰ্ট ফেন্সিং আঁচনি উদ্বোধন কৰে উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান ৰজনীকান্ত মিশ্ৰ প্ৰমুখ্যে কেইবাগৰাকী বিষয়ায়ো অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ মাজত থকা 4000 কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এই অংশত ভৌগোলিক প্ৰতিবন্ধকতাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰা সম্ভৱ নহয় ধুবুৰী জিলাৰ 61 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তত ব্ৰহ্মপুত্ৰ নৈয়ে বাংলাদেশত প্ৰৱেশ কৰা ঠাইসমূহত বিস্তীৰ্ণ চৰ এলেকা আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 2017 চনত প্ৰযুক্তিৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে 2018 চনৰ জানুৱাৰী মাহত সীমা সুৰক্ষা বাহিনীৰ তথ্য প্ৰযুক্তি শাখাই সীমান্ত অঞ্চলত সুৰক্ষা গঢ়ি তোলাৰ বাবে বোল্ড কিট স্মাৰ্ট ফেন্সিং আঁচনি প্ৰৱৰ্তন কৰিছিল উল্লেখযোগ্য যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত গৃহমন্ত্ৰী সিঙে জম্মুৰ ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দুটা স্থানত পাইলট প্ৰকল্প হিচাপে স্মাৰ্ট ফেন্সিং আঁচনি উদ্বোধন কৰিছিল কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক পদত নিযুক্তিৰ ক্ষেত্ৰত অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 200 দফীয়া ৰোষ্টাৰ ব্যৱস্থাৰ পোষকতা কৰে কালি নতুন দিল্লীত এখন সংবাদমেলত 13 দফীয়া ৰোষ্টাৰ ব্যৱস্থাৰ বিষয়ে
বিৰুদ্ধে প্ৰতিবাদ কৰা লোকসকলক আশ্বাস দি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাই অহা দুদিনৰ ভিতৰতে এই বিষয়টো সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব। উল্লেখযোগ্য যে অনুসূচিত জাতি আৰু অনুসূচিত জাতিৰ সংগঠনসমূহে কালি শিক্ষানুষ্ঠানসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত 13 দফীয়া ৰোষ্টাৰ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সমগ্ৰ দেশতে ধৰ্মঘট পালন কৰে। বিত্ত স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰিত অৱস্থিত ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত পৰ্যটন বিভাগৰ অসম দৰ্শন আঁচনিৰ অধীনত দেৱালয়খনৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। মুঠ 10 কোটি টকা ব্যয় সাপেক্ষে দেৱালয়খনৰ উন্নয়ন আঁচনিৰ অধীনত এটা অত্যাধুনিক অতিথিশালা নিৰ্মাণ কৰাৰ উপৰিও দেৱালয়খনক পৰ্যটনৰ আকৰ্ষণ হিচাপে গঢ়ি তোলা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত তেওঁ ভাষণ দি কয় যে চলিত বৰ্ষৰ বাজেটত ঘোষণা কৰা অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যখনৰ মুঠ 1008টা মঠ মন্দিৰ আৰু দেৱালয়ৰ সংৰক্ষণ তথা উন্নয়নৰ বাবে মুঠ 1000 কোটি টকা ব্যয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ শোণিতপুৰ জিলাৰ বৰচলাত প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰমৰ অধীনত এখন আদৰ্শ আৱাসিক বিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত সাংসদ ৰামপ্ৰসাদ শৰ্মা, বিধায়কদ্বয় গণেশ লিম্বু আৰু অশোক সিংহালু উপস্থিত আছিল। যোৰহাট আৰক্ষীয়ে আটক কৰা লালি গুড়ৰ কুখ্যাত ব্যৱসায়ী মহেশ বেৰিয়াক কালি আদালতত হাজিৰ কৰোৱা হয়। যোৰহাটৰ ন্যায়িক দণ্ডাধীশৰ আদালতে বেৰিয়াক দোষী সাব্যস্ত কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে আৰক্ষীয়ে তেওঁক ভাৰতীয় দণ্ডবিধিৰ 120 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা এদিনীয়া ক্ৰিকেট শৃংখলাৰ কালি নাগপুৰত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 8 ৰানত পৰাজিত কৰে। ভাৰতে প্ৰথমে বেট ধৰি অধিনায়ক বিৰাট কোহলীৰ 116 ৰানৰ সহায়ত আটাইকেইটা উইকেটৰ বিনিময়ত 250 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ দলটোৱে 49 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 242 ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়া দলৰ মাৰ্কুছ ষ্টয়নিছে 52 ৰানৰ বৰঙণি আগবঢ়ায়। আনহাতে ভাৰতৰ কুলদীপ যাদৱে 3টা, জসপ্ৰীত বুমৰা আৰু বিজয় শংকৰে 2টাকৈ উইকেট দখল কৰে। এই জয়েৰে 5খনীয়া শৃংখলাত ভাৰতে 2-0ৰ অগ্ৰগতি লাভ কৰিলে। অহা 10, 11 আৰু 12 মাৰ্চত লখিমপুৰ জিলাৰ 5 বছৰৰ শিশুসকলক এপালিকৈ পালছ পলিঅ' প্ৰতিষেধক খুওৱা হ'ব। কালি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত জিলা স্বাস্থ্য বিভাগৰ প্ৰতিষেধক বিষয়া ডক্টৰ গুণিন গগৈয়ে প্ৰকাশ কৰা মতে জিলাখনৰ 900টা বুথত মুঠ 35,036টি শিশুক এই প্ৰতিষেধক খুওৱাৰ ব্যৱস্থা কৰা হ'ব। সংবাদমেলত জিলা সম্প্ৰসাৰণ বিষয়া মাধৱ চন্দ্ৰ ফুকনো উপস্থিত আছিল। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ 233 সংখ্যক অধিৱেশনত কালি পৰিষদৰ 2019-20 বৰ্ষৰ বাজেট গ্ৰহণ কৰা হয়। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 833.64 কোটি টকাৰ বাজেটখন সদনত উত্থাপন কৰে। সদস্যসকলে বাজেট সম্পৰ্কে আলোচনা কৰাৰ পাছত ধ্বনি ভোটত বাজেটখন গ্ৰহণ কৰা হয়। নলবাৰী জিলাৰ বৰ আজাৰাত কালি এটা সাংস্কৃতিক প্ৰকল্পৰ লগতে এখন সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত স্থাপন কৰিবলগীয়া দুয়োটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই সাংস্কৃতিক প্ৰকল্পই অসমৰ সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগাব। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়কদ্বয় অশোক শৰ্মা আৰু নাৰায়ণ ডেকা, জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী আৰু বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাও উপস্থিত আছিল। আজি পুৱাৰ বাতৰি ইমানেই। নমস্কাৰ।